সকলোকে শুভেচ্ছা। এই ভিডিঅ'টোত যেতিয়া সামগ্ৰীটো আকাৰত ডাঙৰ হয় তেতিয়া আমি প্ৰাকৃতিক পোহৰত দুপাট্টা বা শাৰী কেনেদৰে শ্বুট কৰিব লাগে অন্বেষণ কৰিম। আমি এটা দুপাট্টা ল'ম। আমি এটা পৃষ্ঠভূমি ষ্টেণ্ড স্থাপন কৰিছোঁ। যদি সামগ্ৰীটো অতি পাতল হয় যেনে দুপাট্টা বা শাৰী, মই প্ৰথমে বগা কাপোৰ এখন ওলমাই দিয়াৰ পৰামৰ্শ দিওঁ। তাৰপিছত আপুনি দুপাট্টাটো এনেদৰে ওলমাই ৰাখিব পাৰে। এই দুপাট্টাটো জোৰেৰে হেঁচা দিয়া নহয়। আপুনি ইয়াক পৰিষ্কাৰভাৱে হেঁচিব লাগিব আৰু তাৰপিছত আমি ইয়াক শ্বুটিং কৰাৰ কথা ভাবিম। দৃশ্যগ্ৰহণৰ সময়ত ইয়াক অতি সাৱধানে ওলমাই ৰাখিব লাগিব যাতে গোটেই বস্তুটো পোন দেখা যায়। এই ক্ষেত্ৰত বিবেচনা কৰিবলগীয়া আন এটা কথা হ'ল আমাৰ পোহৰৰ উৎস হৈছে বাহিৰৰ পৰা অহা সূৰ্যৰ পোহৰ, যাৰ বাবে এই ফালটো গাঢ় দেখা যায়। এইটো কৰিব পাৰি যদিও ই আপোনাৰ সামগ্ৰীৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি এইফালে বগা কাপোৰ বা ডাঙৰ বগা পৃষ্ঠা ওলমাই ৰাখিব পৰা আকাৰ অনুসৰি। বৈকল্পিকভাৱে আপুনি 4খন থাৰ্মোকল শ্বীট ল'ব পাৰে। সেইবোৰ একেলগে সংলগ্ন কৰিব পাৰে আৰু এইফালে ৰাখিব পাৰে। তথাপিও ই একেধৰণে কাম কৰিব আৰু অতি কাৰ্যকৰীভাৱে কাম কৰিব। এনে কৰিলে আপুনি ইয়াত দেখা ছাঁবোৰ হ্ৰাস কৰিব। এতিয়া আমি আমাৰ মোবাইল ফোনটো আনিম আৰু ট্ৰাইপডৰ সৈতে মোবাইল ফোন। আপুনি দেখিব পাৰে যে আমাৰ ট্ৰাইপডৰ সৈতে ফোনটো সুৰক্ষিত কৰোঁ। আপুনি মোবাইল ফোনত ওলোৱা ছবিখন চাব পাৰে। এতিয়া আমি ইয়াৰ এখন ফটো তুলিম। এই ছবিখন তুলি থাকোঁতে যদি আপুনি বিচাৰে মই ইয়াত বগা কাপোৰ বা বগা থাৰ্মোকল ৰাখিব পাৰোঁ। ব্যক্তিগতভাৱে মই আপোনাক পৰামৰ্শ দিম যে 4খন থাৰ্মোকল শ্বীট একেলগে সংলগ্ন কৰক আৰু এইফালে ৰাখক। ইয়াৰ প্ৰতিফলিত গুণটো সঁচাকৈয়ে ভাল। ইয়াৰ ওপৰত পৰা কোমল পোহৰৰ প্ৰতিফলন বহুত ধুনীয়া দেখা যায়। ইয়াত আমি এক্সপ'জাৰ মূল্যাংকন কৰিবলৈ আন্ধাৰ এলেকাত ক্লিক কৰি চাব পাৰোঁ। যদি প্ৰয়োজন হয় মই ইয়াত এক্সপ'জাৰ অলপ বৃদ্ধি কৰিম। অৱশ্যে ইয়াক বৃদ্ধি কৰাৰ সুযোগ পৰৱৰ্তী সম্পাদনাৰ সময়ত থাকিব। এতিয়া আমি ইয়াৰ এখন ফটো তুলি আছোঁ আৰু ছবিখন তোলাৰ পিছত আমি ছবিখন কেনেকুৱা চাম। বাওঁফালে ছাঁ হ্ৰাস কৰিবলৈ আমি ইয়াত এটা বগা বস্তু ব্যৱহাৰ কৰিম। ইয়াত আমি এটা বগা থাৰ্মোকল ব্যৱহাৰ কৰি আছোঁ। এইটো স্পষ্টভাৱে দৃশ্যমান যে এই বগা থাৰ্মোকল ব্যৱহাৰ কৰাৰ পিছত ছাঁটো হ্ৰাস হৈ আহিছে। মই ইয়াক ছাঁটো চাবলৈ স্থানান্তৰিত কৰিলোঁ। এতিয়া চাওক, ইয়াত অতি সুন্দৰ কোমল পোহৰ সৃষ্টি কৰা হৈছে। আমি ধৰি ৰখা আগৰ ছবিখন থাৰ্মোকল অবিহনে আৰু এতিয়া আমি থাৰ্মোকলৰ সৈতে ফটো তুলি আছোঁ। এতিয়া আমি ইয়াত দুয়োখন ছবিৰ পাৰ্থক্যহে দেখিবলৈ পাওঁ। এইখন থাৰ্মোকল অবিহনে প্ৰাকৃতিক পোহৰৰ সৈতে ফটো আৰু এইটো ৰিফ্লেক্টৰৰ সৈতে। আমি তেওঁলোকৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাওঁ। ছাঁটো ইয়াত প্ৰায় আঁতৰোৱা হৈছে। এনেদৰে যেতিয়া আমি মোবাইল ফোনৰ সৈতে শাৰী বা দুপাট্টা শ্বুটবোৰ কেপচাৰ কৰোঁ, যদি উল্লেখিত পদ্ধতিবোৰ গ্ৰহণ কৰা হয় আৰু অনুসৰণ কৰা হয়, আপুনি কম খৰচত সহজে ভাল ফটো তুলিব পাৰে। মোৰ বাবে আৰু এটা বস্তু প্ৰয়োজনীয় যেন লাগিছে। এই ছবিখন তোলাৰ সময়ত পিছফালে এখন বগা দেৱাল থকা। মই এই ছবিখন আঁতৰাব পাৰোঁ, কিন্তু একো এৰি নাথাকিলে ভাল হ'ব। আৰু আমি শাৰী বা দুপাট্টাৰ দেৱালৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰিম। আপুনি এনেদৰে ছবিখন তোলাৰ আগতে ইয়াক সংলগ্ন কৰিব পাৰে। এই ক্ষেত্ৰত সুবিধাটো হ'ল যে যেতিয়া আপুনি এনে কৰে, আপোনাক পৃথকে বগা পৃষ্ঠভূমিৰ প্ৰয়োজন নহয় আৰু ইয়াত আপুনি ব্যৱহাৰ কৰা টাৰ্কিবোৰ আছে। যদি ই শাৰী বা দুপাট্টাত থাকে, তেনেহ'লে আপুনি সম্পাদনা কৰাৰ প্ৰয়োজন নাই। ছবিখন ক্ৰপ কৰাটো অতি সহজ হ'ব। অৰ্থাৎ আপুনি এই অঞ্চলৰ পৰা শস্য চলাব পাৰে। মই আপোনাক পৰৱৰ্তী ভিডিঅ'ত
সম্পাদনা এপটোত কেনেদৰে কৰা হয় দেখুৱাম।